নমস্কাৰ, মই শ্ৰী উদীপ্ত কৃষ্ণ দাস। মই আজি ইংলিছ গ্ৰামাৰৰ যোৱা ক্লাছত যিখিনি কথা বাকী আছিল সেই কথাখিনিৰ পৰা আজি আমি আৰম্ভ কৰিম। তোমালোকে মন দি শুনি যাবা। তেন্তে আহা আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। টেবুল নম্বৰ 4, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। যে তোমালোকে এইখিনি কথাটো গম পাইছাই, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চনত কি থাকে তোমালোকে এইখিনি কথা গম পাইছাই। মই যোৱা ভিডিঅ'ত কৈছোঁৱেই, গতিকে এইখিনি চাগে ক'বলগীয়া নাই। এতিয়া আমি ইয়াৰ পাছৰ কথাখিনিলৈ আগবাঢ়োঁ। তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কথাখিনি গম পাইছাই যে আইৰ লগত হেভ বহে, উইৰ লগত হেভ বহে, ইউৰ লগতো হেভেই বহে, কিন্তু হি চি ইটৰ লগত হেজ বহে আৰু দেৰ লগতো হেভেই বহে। গতিকে সেই কথাখিনি তোমালোকৰ মনত আছে চাগে, মই আশা কৰিছোঁ। গতিকে সেই কথাখিনিৰ পাছত তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কথা পাবা। এতিয়া সেই কথাখিনি আজি আমি আলোচনা কৰিম, গতিকে তোমালোকে মন দি চাই থাকা। ইয়াত চোৱা, আই হেভ বিন লিখিছোঁ মই। আইৰ পাছততো হেভ বহে, তোমালোকে যোৱা ভিডিঅ'ত গম পাইছাই। তাৰ পাছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত কিন্তু আই হেভ বিন, হেভৰ পাছত বিন বহিবই। প্ৰত্যেক এটা ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, ছিংগুলাৰ নাম্বাৰ হওক, চবতে মুঠতে হেভ বা হেজৰ লগত বিন খাবই। তোমালোকে সেইটো কথা মন কৰিবা যে হেভৰ লগত বিন থাকিলে সদায় সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰিব। আৰু আই হেভ বিন আৰু হেভ বিনৰ পাছত মুঠতে কণ্টিনিউৱাছ বুলি কৈছে, গতিকে হেভ বিনৰ পাছত আই এন জি যোগ হ'বই। তোমালোকে এইটো কথা মন কৰিবা। ধৰি লোৱা মই এটা উদাহৰণ দিছোঁ তোমালোকৰ সন্মুখত। আই হেভ বিন ৰিডিং চিন্স মৰ্ণিং। মানে কি কৈছে, মই ৰাতিপুৱাৰ পৰাই পঢ়ি আছোঁ। পঢ়ি আছিলোঁ নহয় কিন্তু। আই হেভ বিন ৰিডিং চিন্স দ্য মৰ্ণিং বা চিন্স মৰ্ণিং। হয়তো তেনেকুৱা ধৰণৰ উদাহৰণ তোমালোকে বহুতো আছে, তোমালোকে চাই ল'বা। গতিকে এটা কথাই মন কৰিবা যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আই হেভটোতো হ'বই, হেভো থাকিব, লগত কিন্তু বিন হ'ব আৰু অবজেক্টৰ লগত আই এন জি যোগ হ'বই। তোমালোকে সেইটো কথা লক্ষ্য কৰিবা, পৰীক্ষাত যাতে ভুল নকৰা। তাৰ পাছত আহিলোঁ আমি পাষ্ট টেন্সলৈ। পাষ্ট টেন্সত তোমালোকৰ কথাখিনি একেটাই, 4টা ভাগ থাকিব। ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া সেইখিনিৰ মই তোমাক এখনকৈ তোমালোকক টেবুল বনাই দিছোঁ। তোমালোকে সেই টেবুলবিলাকলৈ মন কৰিবা। দ্য টেবুল নং 1, পাষ্ট ইনডিফিনিট টেন্স। ইয়াতো সেই কথাখিনি তোমালোকে দেখিছাই, ফাৰ্ষ্ট পাৰ্চন, ছিংগুলাৰ নাম্বাৰ, এইখিনি একেই। আই হেভ, আই, উই, ইউ, হি চি ইট, দে, এইখিনি একেই। কিন্তু এটা কথা লক্ষ্য কৰা, আইৰ লগত ডিড বহিছে। যোৱা ভিডিঅ'ত আমি কি কৈছিলোঁ, প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আইৰ লগত ডু বহে, কিন্তু ইয়াত তোমালোকে দেখিব পাইছা আইৰ লগত ডিড বহিছে আৰু হি চি ইটৰ লগতো ডিড বহিছে। কিন্তু তাত মানে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কিন্তু হি চি ইটৰ লগত ডাজ বহে। তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা যে পাষ্ট ইনডেফিনিট টেন্সত হি চি ইটৰ লগত ডাজ কেতিয়াও নবহাবা। এইটো ছিষ্টেমত মানে তোমালোকে এখন তালিকা লিখি থ'বা, যাতে তোমালোকৰ সহজ হয় বুজিবলৈ, যে চবতে ইয়াত ডিডে বহিব। মানে মূল কথাটো এইটোৱে যে পাষ্ট ইনডেফিনিট টেন্সত ছাবজেক্টৰ পাছত মানে যোনটো বহিব লাগে, আৰু ছাবজেক্টৰ পাছত সদায় তোমাৰ ছাবজেক্ট আৰু বিভাৰ্বৰ পাছত মুঠতে সদায় তোমাৰ এই যে আমাৰ কথাখিনি যে আছিলে প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল, যেনেকৈ ডু, ডিড, ডান, সেই প্ৰেজেণ্ট পাষ্ট সেই পাষ্ট ফৰ্মটোহে ইয়াত বহিব। যেনেকৈ ডু, ডিড, ডান, সেই ডিডটোহে ইয়াত বহিছে, তোমালোকে দেখিছা। গতিকে এইখিনিয়ে কথা,
ইয়াত লক্ষ্য কৰিবলগীয়া। এতিয়া আমি 2 নং তালিকালৈ যাওঁ। টেবুল নং 2, টেবুল নং 2 পাষ্ট কণ্টিনিউৱাছ টেন্স। ইয়াত তোমালোকে দেখিছা আই লগত ৱাজ আৰু ৱেৰো কেতিয়াবা কেতিয়াবা বহে, এইটো তোমালোকে নিজে জানাই। গতিকে এইখিনি কথা তোমালোকে হিচাপমতে জানাই, কিন্তু মই এইখিনি বুজাই দিছোঁ যে তোমালোকে কেনেকৈ মনত ৰাখিব লাগে, সেই ছিষ্টেমটোহে মই তোমালোকক ক'ব বিচাৰিছোঁ। অন্য মোৰ একো আশা নাই যে তোমালোকে এইখিনি জানাই, মই জানোৱেই। গতিকে এইখিনিয়ে কথা। এতিয়া ইয়াতো তোমালোকে দেখিছা আই লগত ৱাজ বহে বা কেতিয়াবা ৱেৰ বহিব বা এইখিনি ৱেৰে বহিব। তাৰপাছত তোমালোকে দেখিছা হি চি ইটৰ লগত কিন্তু ৱাজ বহিবই, তাত ৱেৰ কেতিয়াও বহিব নোৱাৰে, তাত ৱেৰ কেতিয়াও নবহে। হি ৱাজ দেখিছা, চি ৱাজ দেখিছা, ইট ৱাজ। তোমালোকে কিবা এটা উদাহৰণ লওঁ এতিয়া, ৰ'বা। তোমালোকে বিভিন্ন ধৰণৰ উদাহৰণ পাইছা, কিন্তু মই এটা উদাহৰণ দিছোঁ। ধৰি লোৱা হি ৱাজ প্লেয়িং ফুটবল। সি ফুটবল খেলি আছিল। হি ৱাজ প্লেয়িং ফুটবল, গম পালা? সি ফুটবল খেলি আছিল, আছে নহয়, সি ফুটবল খেলি আছিল। সেই তেনেকুৱা ধৰণৰ উদাহৰণ ধেৰ আছে, তোমালোকে চাই ল'বা। তুমি পাছৰ তালিকালৈ যাওঁ। টেবুল নং 3 পাষ্ট পাৰফেক্ট টেন্স। ইয়াতো কথাখিনি একেটাই, খালি আইৰ লগত ইয়াত মুঠতে চবতে হেড বহিব। তোমালোকে সেইটোৱে মন কৰিবলৈ কথা। এতিয়া এইখিনিয়ে কথা। আইৰ লগত হেড বহিব, উইৰ লগত হেড বহিব, ইউ লগতো হেডেই বহিব, হি চি ইটৰ লগতো হেড, ডিৰ লগতো হেডেই। যেনেকৈ ধৰি লোৱা আই হেড গোয়িং নহ'ব, এইটো নহ'ব। কিবা এটা উদাহৰণ তোমালোকে চাই লোৱা। ধৰি লোৱা তোমাৰ আই হেড আ পেন, মোৰ এটা কলম আছিল। বা আই হেড আ বুক, আই হেড আ বুক। বা বেগ, তেনেকুৱা ধৰণৰ ধেৰ উদাহৰণ আছে, তোমালোকে চাই ল'বা। এতিয়া আমি পাছৰ হেৰিয়ালৈ যাওঁ। টেবুল নং 4 পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াতো কথাখিনি একেটাই। এতিয়া আমি আগৰ টেবুলখনত যেনেকৈ পাইছিলোঁ আইৰ লগত চবৰ লগতে যেতিয়া হেড বহিব, গতিকে ইয়াতো সেই হেড বহিছেই, তোমালোকে দেখিছাই। কিন্তু ইয়াত এটা টুইষ্ট আছে। তোমালোকে দেখিছা যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত থকাৰ নিচিনাকৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো বিন আছে। গতিকে তোমালোকে নিশ্চিতভাৱে গম পাইছাই যে এইখিনি কথাও হৈ আগৰ নিচিনাই একেই হ'ব, খালি বাক্যটোৰ গাঁথনি আৰু কোৱাৰ উচ্চাৰণ বা বুজোৱাৰ চেন্সটো অকণ বেলেগ হ'ব। যেনেকৈ আই হেড বিন ৰিডিং চিন্স মৰ্ণিং, মই ৰাতিপুৱাৰ পৰা পঢ়ি আছিলোঁ, তেনেকুৱা হ'ব। মানে সি পঢ়ি উঠিল, এতিয়া মানে সি পঢ়া নাই। গতিকে হয়তো মানে বহুত সময় আগলৈকে সি পঢ়ি আছিল, সেইটো মানে এনেকৈ বুজাই দিলে। আৰু তাত টাইম ফিক্স থাকিব, মানে তেনেকুৱা ধৰণৰ কথাখিনি সেইকেইটাই। আৰু আই এন জি যোগ হ'বই, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছেই হওক বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছেই হওক। এতিয়া আমি যাওঁ ফিউচাৰ টেন্সলৈ। ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো সেই একেখিনি কথাই, যে 4টা ভাগ থাকিব: ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। কিন্তু ফিউচাৰ টেন্সৰ ক্ষেত্ৰত পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, এই দুবিধ টেন্স প্ৰায় কম ব্যৱহাৰ হোৱা দেখা যায়। সেয়েহে ফিউচাৰ টেন্স মূলতে দুবিধ: ফিউচাৰ ইনডেফিনিট টেন্স আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্স। তোমালোকে বিভিন্ন ক্ষেত্ৰত দেখিছা যে তোমালোকৰ উদাহৰণ কিছুমান থাকে, কিন্তু সেইবোৰত ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ খুব কমেই থাকে বা নাথাকেই। গতিকে তোমালোকে ক'ব পাৰা যে মানে এই দুটা, শেষৰ দুটা মানে ফিউচাৰৰ ক্ষেত্ৰত, ফিউচাৰ টেন্সৰ ক্ষেত্ৰত এইকেইটা খুব কম ব্যৱহাৰ হয়। সেইকাৰণে মই এই কথাখিনি লিখিছোঁ। গতিকে এইখিনিয়ে। আৰু এই তলত এইটো আছে যে 1 নম্বৰ পইণ্ট, ফিউচাৰ ইনডেফিনিট, এইটো FI মানে ফিউচাৰ ইনডেফিনিট টেন্সত, ফিউচাৰ ইনডেফিনিট টেন্সত শ্বেল উইল ব্যৱহাৰ হয়। এতিয়া মই এইটো কিয় ক'লোঁ, তোমালোকে আগৰ আগৰ এই যোনখন টেবুল আছিলে, ইয়াত তোমালোকে দেখিছা যে আইৰ লগত হেড বহিছে। সেই তেনেকেই মানে এইটো ক্ষেত্ৰত ফিউচাৰ ইনডেফিনিট টেন্সত শ্বেল উইল বহিবই।
নবহাৰ কোনো মান নাই, মানে বহিবই চেল আৰু উইল। সেই মই এতিয়া কৈ দিছোঁ, খালি তোমালোকে টেবুলখন নিজে বনাই ল'বা, অকণ ট্ৰাই কৰিবা। এইটো হোমৱৰ্ক হিচাপে তোমালোকে ভাবিব পাৰা যে আইৰ লগত চেল আৰু উইল বহিব কোনোবা ক্ষেত্ৰত, তাৰপিছত লগত উইল, ইউৰ লগতো উইল, ইউৰ লগতো উইল, হি চি ইটৰ লগত সদায় উইল, তাৰ পাছত দেৰ লগতো উইলে বহিব। ফিউচাৰ কণ্টিনিউৱাছ টেন্সতো সেই একেই, চেল আৰু উইলটো থাকিবই, কিন্তু চেল আৰু উইলৰ পাছত বি যোগ হোৱাৰ লগতে অবজেক্টৰ, অ' বি মানে অবজেক্ট দেই, অবজেক্টৰ পিছত ING যোগ হয় বা হ'বই। চেল আৰু উইলৰ ভিতৰত তোমালোকে কোনোবা এটা বহালা, আইৰ লগত ধৰি লোৱা চেলো বহে উইলো বহে, কোনোবা ক্ষেত্ৰত তোমালোকে চেল বহালা, মানে উদাহৰণ চাই পেলাই বা উদাহৰণৰ ক্ষেত্ৰত। গতিকে সেই উদাহৰণবিলাকত মানে তোমালোকে দেখিবা যে আইৰ লগত চেল বহিছে, কিন্তু এইটো কণ্টিনিউৱাছ কৰিবলৈ হ'লে তোমালোকে ধৰি লোৱা আই শ্বেল বি ৰিডিং বা আই উইল বি ৰিডিং দ্য বুক, আই উইল বি ৰিডিং দ্য বুক, মই সেই কিতাপখন পঢ়িম, পঢ়ি আছোঁ বা পঢ়িছিলোঁ নহয়, মই সেই কিতাপখন পঢ়িম। আই উইল বি ৰিডিং দ্য বুক, মই সেই কিতাপখন পঢ়িম। তেনেকুৱা মানে কথাবিলাক তেনেকুৱা, কিন্তু ING যোগ হ'বই ফিউচাৰ কণ্টিনিউৱাছ টেন্সত। গতিকে কথাখিনি এইখিনিয়ে আছিল। আৰু টেন্সৰ যিখিনি জেনেৰেল ফৰ্মবিলাক বা জেনেৰেল কথাখিনি মই তোমালোকক প্ৰায় কৈছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত মই তোমালোকৰ সন্মুখত এই যিখিনি ইয়াতকৈ জটিল কিছুমান উদাহৰণ আছে, বা সহজো মই আনিম বাৰু, সেই উদাহৰণখিনি মই তোমালোকৰ সন্মুখত আনিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা নোৱাৰা থাকিলে বা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত সুধিবা, নিশ্চিন্ত মনে সুধিবা। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। চাই থাকিবা এক্সেল এক্সপ্ৰেছ চেনেল। গতিকে ধন্যবাদ। ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।